গুড মৰ্ণিং গাইজ। এতিয়া বাৰু মৰ্ণিং হোৱা নাই, মই উঠিছিলোঁ ৰাতিপুৱা 7টা বজাতে। এতিয়া 9:30মান 10টামান বাজি গৈছে। গুৱাহাটীত আহিছিলোঁ মই, চকুবোৰত টানি আছে। এতিয়া মই বেলেগ দিনা হ'লে ইমান টাইমত টোপনিৰ পৰা উঠোঁ। আজি বাৰু মই আমাৰ কাকাক গুৱাহাটীত থ'ব আহিছিলোঁ। সি মানে ডিউটিত আহিছে, ঘৰত আহিছিল যোৱাকালি। সেইকাৰণে মই গুৱাহাটীত আহিছিলোঁ। আহোঁতে বাৰু মই ভিডিঅ' বনোৱা নাই। এতিয়া মই ৰখিছোঁ ইয়াতে। ঘৰত যাই লওঁ, ঘৰত যাই কিনে কি কৰোঁ আপোনালোকক মই সকলোবোৰ দেখুৱাই দিম। আজি মই ঘৰত থাকিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, সকলো সম্পূৰ্ণ কৰি চাব ভিডিঅ'টো আজি ধুনীয়া হ'ব। ঘৰত থাকিম মই, য'ত যাওঁ আপোনালোকক সকলোবোৰ দেখুৱাই দিম। ভিডিঅ'টো মই ঘৰত যাই কিনে অন কৰিম বুলি ভাবিছিলোঁ, কিন্তু ৰাস্তাতে অন কৰিব লগা হ'ল। মোৰ ঠাইত যদি বেলেগ ড্ৰাইভাৰ হ'লে অলপ আগতে 3টা মানুহৰ এক্সিডেণ্ট হৈ গ'লে, এটা গৰুৰ কাৰণে। যিমান কেইজন পাব্লিকে ৰাস্তাত গৰু ধৰক দিয়ে, ৰছীকেইখন অলপ ভালকৈ ধৰক দিব লাগে। 3 ফুট ওপৰত ৰছী ধৰক দি থৈ ধৰক আছে, 3 ফুট ওপৰত ধৰক হৈ আছে একদম। মোৰ ঠাইত যদি বেলেগ ড্ৰাইভাৰ হ'লে ন, 3টা মানুহৰ এক্সিডেণ্ট হৈ গ'লে, কিন্তু ভুলটো ড্ৰাইভাৰৰে হ'লে ন, গৰুটো ভুল কেনে গ'লে। সেইকাৰণে অলপ চাই চিতি ধৰক দিব লাগে। ৰাস্তাত গৰু ধৰক দিলে অলপ চাই চিতি ধৰক দিব। ঘৰত গৈ কিনে মই ফ্ৰেছ হৈ ওলাই আহিলোঁ। এতিয়া ভাৰ কাষত আহিলোঁ, ই পুৰা ব্যস্ততা আছে। ভাটি পেলাই হয়তো আমি যাব পাৰোঁ ক'ৰবাত ফুৰিব। যাবি ভাই? হা? এতিয়া মই চালি যাওঁ, তই থাক বাৰু, একো নাই। যাই লওঁ বাৰু, লগ পাম আমি আকৌ। আহি গ'লোঁ, আহি কিনে এতিয়া পিংগলেশ্বৰ মন্দিৰত একবাৰ সোমাই কিনে যাওঁ। চালিত যাম এতিয়া। এই যোৱা বুধবাৰে এতিয়া পিংগলেশ্বৰ মন্দিৰত আহিছিলোঁ। এইটো পুখুৰীত মাছো কাটাত দি আছিলোঁ পানী, পুখুৰীটো ৰখাই দিছোঁ। বাকী ইয়াতে 10 মিনিট ৰেষ্ট লৈ কিনে আমি এতিয়া চাৰিত যাম। চাই লওঁ, চাৰিত যাই কিনে কি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাই দিম বাৰু। ভাটিবেলা আমি ক'ৰবাত ফুৰিব যাম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। ভাটিবেলালৈকে কি কৰোঁ আপোনালোকক দেখুৱাই দিম। গাড়ী সপ্তাহৰ মূৰত এটা ছুটি পাওঁ, দিনটো যাবাৰে হ'ল। ভাটিবেলা পূৰ্বে হৈছে, এতিয়া 1:30 বাজিছে। ভাত খাবার টাইমত ঘৰত যাম। এই হেন্দি টাইম অলপ ৰেষ্ট লওঁ দেহাটো। আকৌ ভাটিবেলা ক'ৰবাত অলপ টাইম ফুৰিব যাম। ফুৰিব যাই কিনে দিনটো গুচিয়ে যাব, গধূলি হ'ব। ৰাতি হ'ল, ৰাতিপুৱাৰ পৰা আকৌ ডিউটিত লাগ। আৰু টাইম নাপাওঁ আৰু। লগৰবোৰ সদায় ফুৰিব যায়, মাত দি থৈ যায়। মোৰোতো মন যায় ন। এই অলপ টাইম এতিয়া ৰেষ্ট লওঁ, ৰেষ্ট লৈ কিনে আৰু ভাত খাৱাৰ টাইমত ঘৰত গুচি যাম। ঘৰৰ ওচৰতে আছোঁ। চাৰিআলিৰ পৰা আহিলোঁ মই, ইমান নদখলোঁ বাৰু। বেজেৰা হৈ আহিলোঁ, আমাৰ কৰাৰা হৈ গৈছিলোঁ, বেজেৰা হৈ কিনে আহিছোঁ। এতিয়া আকৌ পিংগলেশ্বৰ মন্দিৰতে অলপ বহি কিনে ৰেষ্ট ল'ম, বহুত বতাহ আছে ইয়াতে। বাকী ভাটিবেলাই ক'ত যাওঁ আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। তই আছা না ভাই? আছোঁ। তোক ফোন কৰিছোঁ, ই লগৰ এটা আহি গৈছে। এতিয়া আমি ইয়াতে অলপ বহি কিনে ৰেষ্ট ল'ম। মই ভাই নমৰাক গেলি আছোঁ। আছা, জিন্দা আছা ভাই? লগৰটো গান শুনি কিনে গেল এতিয়া। ভাটিবেলা লগ পাম আমি, ভাটিবেলাই ফুৰিব যাম আমি ক'ৰবাত। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। ভাটিবেলা আমি ক'ত যাওঁ, কি কৰোঁ, সকলোবোৰ দেখুৱাই দিম বাৰু। এতিয়া অলপ হাঁহি তামচা কৰিলোঁ, ভাই আছিল। এতিয়া আকৌ আমি 10 মিনিট টাইম বহি কিনে আমি গুচি যাম আকৌ ঘৰত। ভাত খাই কিনে ভাটিবেলা ক'ৰবাত ফুৰিব যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আজি বন্ধ পাইছোঁ, আজি অলপ ফুৰিম আৰু। বেলেগ কাম নাই, কামটো আছিল অলপ। ফ্ৰী হৈ কিনে আহিছোঁ এতিয়া আৰু কালি মৰ্ণিঙক লাগি ফ্ৰীয়ে আছোঁ। এতিয়া ভাটিবেলা হৈছে, মই ফুৰিব নাযাওঁ এতিয়া। মই ফাদাৰক বেজজাক লাগি থ'ব যাওঁ। ফাদাৰে ডিউটিত যাব। ফাদাৰে বাইক লৈ নাযায়, মই বেজজাক লাগি থৈ আহোঁ। যাওঁতে বাৰু মই ভিডিঅ' নবনাওঁ, এতিয়া বনাই ল'লোঁ। আহি কিনে বাৰু কি কৰোঁ চাওঁ। এই ফাদাৰক মই নামে দিলোঁ বেজেৰা চকত। ইয়াৰ পিছত মই লগৰটোক ফোন কৰিলোঁ, লগৰটো আহি গ'ল এতিয়া। ভাই কি কবি? হেল্ল' গাইছ, বহুত দিনৰ মূৰত আমি ভাইক লগ পালোঁ আজি। দিনটো ইয়াৰ লগতে আছোঁ বাৰু, 1 বছৰৰ মূৰত আমি লগ পাইছোঁ আজি। ভাই কেনেকুৱা লাগছি বহুত দিনৰ মূৰত কথা পাতি? বঢ়িয়া। কিবা কওঁ, মই আগতে ইমান 1 বছৰ আগত লগ পাইছিলোঁ, কিন্তু মই ভিডিঅ' বনোৱা নাছিলোঁ। আজি বহুত দিনৰ মূৰত লগ পাই ধৰ কথা পাতি কিনে ভিডিঅ' বনালোঁ। কিবা এটা কি মানে কি, বতৰটো সেমকা হৈ গ'ল দেখোন, মনটো সেনেকৈ সেমকা হৈ গ'ল। বৰষুণ পেলাব ধৰিছে, নহ'লে ক'লোৱে কিবা বহি আছিলোঁ আমি কিন্তু বহুত ধুনীয়াকৈ, কিন্তু এতিয়া কিনকিনীয়া বৰষুণ দিছে। যাওঁ, ঘৰতে যাওঁ বাৰু। সৰুতে পিঠাত কৈছিলোঁ বৰষুণৰ বতৰত
মইনা উঠে মকৰত পিছল বাটত পৰি মইনা মোৰ লগতো 1 বছৰৰ মূৰত আজি আমি বহিছোঁ, বহুত দিনৰ মূৰত বহুত সুখ দুখৰ কথা পাতিছোঁ বাৰু। বহুত ভাল লগ আছিলোঁ আমি, ফেমিলিৰ মেম্বাৰ চবেই জানা আমি লগ আছিলোঁ বুলি, কিন্তু আমি টাইম দিব পৰা নাছিলোঁ। আজি বহুত দিনৰ মূৰত আমি ভাটিবেলাৰ টাইমটো আমি বহি আছিলোঁ। এতিয়া বৰষুণ দিছে, আমি অলপ আৰ্জেণ্ট কৰি কিনে আহিব লগা হৈ গ'ল। ইমান ভিডিঅ' বনাই থকা নাই। এই ভাই আগত ৰখছি, মই ইয়াতে হেৰি কৰিছোঁ, ভিডিঅ' বনাই থকা ৰখছি। এইটো ভাবছি আহি পোৱা নাই দেখোন। এইটো ৰাস্তাতে আমি ফুৰিব আহিছিলোঁ ভাটি পেলাই। ভাই কিবা কবি? বৰষুণ দিলা ফুৰিব আহিছিলোঁ আমি, 1 বছৰৰ মূৰত লগ পাইছোঁ হা। গাইজ মই এটা কথা কওঁ, মোৰ লগৰটোৰ লগত মই ফুৰি আহিছিলোঁ। আমি বহি আছিলোঁ ভাটিবেলাৰ পৰা, এতিয়া আমি ঘৰতে আছোঁ। আমি যেতিয়া বহি আছিলোঁ, সি আৰু মই দুখৰ কথা কৈ কিনে আমি দুয়োৰ চকুৰ পানী ওলাই গৈছিল। সি কান্দছিল, মোৰ তাৰ কথা শুনি কিনে মোৰো চকুৰ পানী ওলাই গৈছিল। এতিয়া সি আগত যাই আছে, মই তাক লাষ্ট ধেমালি কৰিম, তাৰ আমাৰ দুজৰ হাঁহি ফূৰ্তি কিন্তু কি দেখা পাবি বিয়া। সি কিন্তু গম পোৱা নাই মই যে এইখিনি কথা কৈছোঁ। অ' ভাই কিবা কবি? ভিডিঅ' কৰিছোঁ। কি কৈছে মোৰ লগত ফালি পেলালো শুনছে আৰু কিবা কবি ভাই? আৰু কিবা কবি? জীৱনটো ধ্বংস হ'লে আজি মই লগৰটোক 1 বছৰ মূৰত লগ পাইছোঁ। আপোনালোকক যিখিনি তাৰ মোৰ হাঁহি তামচা দেখাব পাৰোঁ, আপোনালোকক আজি দেখালোঁ বাৰু। আগতে আমি বহুত এনি টাইম আমি দুটা আছিলোঁ, এনি টাইম পাৰিলে 24 ঘণ্টাৰ 17-18 ঘণ্টা আমাৰ দুটাৰে একলগত থকা যায়। এটা সময় আছিল এনেকুৱা, কিন্তু এনেকুৱা হৈ গৈছে জীৱনত চেঞ্জ হৈ যাব লগা হৈ গৈছে। এতিয়া 1 বছৰৰ মূৰত আজি আমি এনেকৈ 1 ঘণ্টা 2 ঘণ্টা টাইম ফ্ৰী কথা পাতিছোঁ। চব মনৰ কথা পাতিছোঁ একদম, যিমানখিনি 1 বছৰত আছিল। যোৱা বছৰ 15 আগষ্টৰ দিনা আমি ফুল এনজয় কৰি আছিলোঁ। অ'ত ত'ত ঘূৰি আহিছিলোঁ, য'ত যাব মন যায় তাতে গৈছিলোঁ। এতিয়া এনেকুৱা পৰিস্থিতি হৈ গৈছে, 1 বছৰৰ মূৰত আজিহে তাৰমানে অলপ ভালকৈ কথা পাতিব পাইছোঁ। ৰাস্তাত লগ পাওঁ, দেখা পাওঁ, মাত দিওঁ সেইটো, কিন্তু মনৰ কথা ক'ব কিন্তু 1 বছৰ কোনোদিনে টাইমে পোৱা নাছিলোঁ। আপোনালোকক আজি যিমানখিনি দেখুৱাব পাৰোঁ দেখুৱালোঁ, হাঁহি তামচা কৰিলোঁ, গানো মাৰিলে এটা দিনত। গান মৰা ভিডিঅ'টো মই আজি আপলোড দি দিছোঁ। এইটো ভিডিঅ' বাৰু অহাকালি যাব, ৰাতিপুৱা মৰ্ণিং দি দিম। ভিডিঅ'টো যদি চাই কিনে ভাল লাগে শ্বেয়াৰ কৰি দিব আপোনালোকে। গাইজ 10টা বজাত আকৌ আমি বেজা যাই আছোঁ। আজি মই 5 বাৰে আহিলোঁ বেজাত, এই আকৌ 10টা বজাত আহিলোঁ। লগততো কালি শ্বিলং যাব, তাৰ স্পৰ্টিং লংপেণ্ট কিনিব, জোতা কিনিব। দোকানী এটা ফোন কৰা আছে, সিও ঘৰৰ পৰা আহিব। টাইম মিলাব নোৱাৰে, ইও মিলাব পৰা নাই। সেইফালেও মাল আনিব গৈছিল, এতিয়া আকৌ বেজাত যাই আছোঁ। ভাই কিবা কবি? কি ক'ম ভাই, কালি শ্বিলং যাম, শ্বিলং ফুৰিব। হঠাতে যাব উঠি ভাই মোক কৈছিল গাইজ, মই হঠাতে কোৱাৰ কাৰণে নল্লো যাবা। পিছকলৈকে যাম বাৰু, আমি একলগত যাম। পিছত গ'লে আমি ডিচেম্বৰ জানুৱাৰী মানত যাম আৰু পিকনিকো হ'ব, ফুৰাও হ'ব, চব হৈ যাব একলগ। আহিলেও ভালকৈ আহিলি হ'ল, ভালকৈ গেলি হ'ল, আস্তে আস্তে চলিলি। বিন্দাছ যাম, বিন্দাছ আহিম। ভাই 1 বছৰৰ মূৰত তই কালি দোকান বন্ধ কৰিবি নেকি? দোকানটো বন্ধ হৈয়ে থাকে মাজে মাজে। আৰে এটা দিনটো কোনোদিনে দিনটো ৰাতিটো এনেকৈ বন্ধ বহুত দিনৰ মূৰত হ'ব আৰু ভাটিবেলা 6 মাহমান হ'ল। ভাটিবেলা আমি দুটা ফুৰিব আহিম বুলি ভাবিছিলোঁ, কিন্তু বিজিৰ মাজত নললে টাইম দিবে, সেইকাৰণে আমি এতিয়া আহিলোঁ। লগ কৰিম বুলি কৈছোঁ, 10টা বজাত হ'লেও আমি আহিছোঁ। কিন্তু লগতো বজাৰ কৰি আছে ইয়াতে, স্পৰ্টিং এটা পচন্দ কৰিছিল, লৈছোঁ। এতিয়া যাব আছোঁ, 11টা বাজিব আহিছে। ঘৰত যাই কিনে ভিডিঅ'টো লগাই থৈ দিম, ৰাতিপুৱাই দোকান যোৱাৰ টাইমত দি কিনে আপলোড কৰি গুচি যাম আৰু। আজি এইখিনিতে দেখালোঁ আপোনালোকক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।